নমস্কাৰ, মই ধীৰেন ৰয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি এজন পাঠকৰ জীৱনৰ বিষয়ে দুআষাৰ আমি জানিম। আৰু সেইজন ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে। তেখেত আগতে সেনা জোৱানতো কাম কৰিছিল ব্ৰিটিছ চৰকাৰৰ দিনতে, আৰু তাৰপিছত পাঠক হ'ল, জোনানাম, সংকীৰ্তন এইসকল এতিয়াও তেখেতে নাম কীৰ্তন কৰি আছে। আৰু সেইজন ব্যক্তিক আপোনালোকৰ মাজত মই দেখুৱাব বিচাৰিছোঁ। তেখেতৰ নাম হ'ল শ্ৰী দণ্ডিৰাম ৰয়, আৰু তেখেত আমাৰ মাজত উপস্থিত হৈছে। আপোনালোকে তেখেতৰ যি প্ৰচেষ্টা আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ ওলাইছোঁ। জয় জয় ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম নাৰায়ণ আর অনন্ত চ্যুত সনাতন নারায়ণ কৃষ্ণ হরি রাম নারায়ণ। আপোনাৰ ঘৰ ক'ত আছিলে প্ৰথম? মোৰ ঘৰ দক্ষিণ বজালীত, আমাৰ জালিঘাটা গাঁও, সৰিয়হ মৌজা। এতিয়া স্থায়ী বাসিন্দা? এতিয়া বৰ্তমান ঠাইৰ বাসিন্দাৰ হ'লেও কেনেকুৱা, মোৰ মাটি সম্পত্তি নাছিল। চাকৰি জীৱনটোত অলপ চাকৰি কৰি অকল চাকৰিৰ দ্বাৰাইদি আমি চলিব নোৱাৰাৰ কাৰণে আমি কাৱৈমাৰী ৰিজাৰ্ভ উপস্থিত হৈ ইয়াতে অলপ মাটি বাৰী কৰি মোৰ পৰিয়ালটো চলাৰ কাৰণে অলপ কষ্ট ভোগ কৰি কিবা কৰি তেনেকুৱা জীৱনটো কটালে। আপোনাৰ যিহেতু BSF-ত আপুনি কাম কৰিছিল, তাত কিমান চনত আপুনি কাম কৰিছিল আৰু কেনেকুৱা অভিজ্ঞতা, তাৰ বিষয়ে অলপমান কোৱা। মই চাকৰি 45 চনত মই চাকৰি জইন কৰিছিলোঁ। সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টৰে আমোলত আছিল। ব্ৰিটিছ থাকাতে মানে আপুনি কাম কৰিছিল? চাকৰি কৰিছিলোঁ। ব্ৰিটিছৰ আণ্ডাৰত মানে কৰিছিল? আণ্ডাৰত কৰিছিলোঁ। আচ্ছা। সেই সময়ত মোৰ দৰমহা আছিল 33 টকা। বাপৰে। মাহত। হয়। আৰু ৰেচন পাতিবিলাক মানে চৰকাৰে দিছিল, খাইছোঁ সেনেকুৱা। প্ৰথম জইনিং ক'ত হৈছিল? গুৱাহাটীত। আমাৰ গুৱাহাটীত হৈছিল। গুৱাহাটী আমাৰ এই পুলিচ ৰিজাৰ্ভ বুলি কয়, পাণবাৰী, হয়, তাতে মই জইন হৈছিলোঁ। আপুনি কিয় বাদ দিব লগা হ'ল চাকৰিটো? কিবা ঘৰুৱা অসুবিধা অলপ পালোঁ। হয়। এনে আপোনাৰ কিমান দিন মানে আপুনি চাকৰি কৰি আছিল? চাকৰি মোৰ জীৱনটোত মই কিমান বছৰ কৰি আছিল? 17 বছৰ চাকৰি কৰিছিলোঁ। আচ্ছা, বহুত দিন। কিন্তু 17 বছৰ চাকৰি কৰাৰ পাছত মই অলপ প্ৰমোচনো পাইছিলোঁ। আচ্ছা। প্ৰমোচন পাই আৰু মোক য'তে য'তে পষ্টিং কৰিছিল সেই জেগাবিলাকত মই অলপ মানে চিহ্ন কৰি আহিছোঁ। শ্বিলঙত, গুৱাহাটীত মোৰ নাৰিকলৰ গছ আছে 11ডাল। এনেকুৱাকৈ কিছুমান বৰপেটাত আছে, আহঁত গছ ৰুইছিলোঁ তাতে, এতিয়া বৰ্তমান সেইডাল জীৱিত হৈ আছে। এতিয়া তাৰমানে নাৰিকল গছ ক'ত ৰোৱা বুলি ক'লে? গুৱাহাটী যিটো আমাৰ হেড অফিচ, তাতে মানে বৃক্ষ ৰোপণ কৰি আছে, সেই বৃক্ষ এতিয়াও আছে? আছে। আৰু ক'ত ৰোৱা বুলি ক'লে? মাজে মাজে যাওঁ। আচ্ছা আচ্ছা। তাৰপিছত আমাৰ কুমৰিঘাটত মোৰ ডিউটি কৰা, তাতে অলপ চিহ্ন ৰাখি আহিছোঁ। আপোনাৰ মানে যেতিয়া ব্ৰিটিছৰ আণ্ডাৰত আপুনি সেনা জোৱানত কাম কৰিছিল, তেতিয়া মানে গছ গছনি যিবিলাক বৃক্ষ ৰোপণ কৰিছিল, যিখিনি কাম অভিজ্ঞতা এতিয়াও মানে মনত আছে?
আছে আৰু সেই বৃক্ষৰোপণ কৰা গছজোপাটো এতিয়াও আছে আছে, মানে জীৱিত হৈ অ, আছে। ঠিক আছে আপোনাৰ মই মাজে মাজে চাবাও যাওঁ। হয় হয় এতিয়া মানে ক'ব বিচাৰোঁ এতিয়া আপোনাৰ যেতিয়া চাকৰি মানে কিবা ঘৰৰ অসুবিধাত আপুনি চাকৰিটো বাদ দি ঘৰত গুচি আহিল সেই সময়তে তাৰপিছত আপুনি পাঠক কেনেকৈ হ'ল মই এৰিব লগা অৱস্থা হ'লোঁ কিয় ক'তো? পাঠকতো মই উম, তাৰপিছত মই সৰুতে অলপ শিক্ষা লৈছিলোঁ মই আমাৰ জোনা নামৰ পাঠক হিচাপত। উম, তে এনেকৈ কষ্ট ভোগৰ মাজেদিতো মই বিদেশে কটলোঁ, এনেকৈ গুৱাহাটীত যাওঁ মানে বিদেশে বুলি ভাবিছোঁ। সেনেকৈ চাকৰি কৰি মাত্ৰ ইমান দিন কাটলোঁ। উম, সেই কথা কিছুমান মনত অলপ পৰে জোনা নামৰ কথাটো। মাজে মাজে বজালিত মানে বিখ্যাত আৰু জনা নামটো এনেকুৱাকৈ মাজে মাজে অলপ ইয়াতে সৰু সুৰাকৈ কিছুমান কাৰ্যালয়বিলাখনত অলপ গাবৰ মন কৰোঁ। আৰু সেনে হিচাপে এতিয়া আমাৰ ইয়াতে কাৱৈমাৰী হিচাপত এটা খোল পাৰ্টি হিচাপত আমি নাম কীৰ্তন কৰা তাৰপিছত আপুনি চকীৰ্তনতো সংকীৰ্তনতো মই সেই জোনা নামৰ জোনা নামৰ পিছতে মানে চকীৰ্তনত নামটো মানে পাঠক হিচাপে কাম জোনা নামখিনি মই সংকীৰ্তন হিচাপে প্ৰচাৰ কৰোঁ। প্ৰচাৰ কৰিলে হয় এইটো যিহেতু বজালী আমাৰ জোনা নামৰ বিখ্যাত তাতে আপুনি পাঠক হ'ল তেতিয়া কিমান চনত আছিল আপোনাৰ যেতিয়া পাঠক শিকিছিল চনটো মনত আছেনে নাই চনটো বজালীত যেতিয়া মই পাঠক হিচাপত গাওঁ আপোনাৰ গুৰু কোন আছিল সেইটো কৈ দিব মোৰ বয়স গুৰু কোন আছিল আপোনাৰ গুৰু মানে আছিল পাঠকৰ মোৰ নামৰ গুৰু উদয় চন্দ্ৰ ৰয়। উদয় চন্দ্ৰ তেখেতৰ ঘৰ ক'ত আছিল? জালিঘাটাৰে হয়। মানুহ উম, তেখেতে মোৰ গুৰুজন আছিল। আচ্ছা আচ্ছা তেখেতে মোক এই শিক্ষাদানটো দিছিল হয় জোনা নামৰ। হয়। সেনেকুৱাকৈ দুই এটা নাম গাই ফুৰিছোঁ। এতিয়া আপোনাৰ আমি এতিয়া জোনা নামৰ কিবা এটা দফা আৰু যদি শুনিব পাৰোঁ মনত যদি আছেনে আপোনাৰ মনত সাধাৰণতে পাহৰিছোঁ এতিয়া মানে যিখিনি আহে সেইখিনি গাব হয় পাৰোঁ আৰু হয় এটা যিকোনো দিহা হওক বা যি শুনাই দিলে হ'ল ঘৰ মায়াই পৰি মায়াই ফাঁচি জৰি ইমান মায়াৰ জৰি এৰাম কেনে কৰি সংসাৰৰ মায়াই মোক ৰাখিছে আৱৰি ঘৰ মায়াই পৰি মায়াই ফাঁচি জৰি ইমান মায়াৰ জৰি এৰাম কেনে কৰি কিয়ে ভাইজাৰ বচন বেদ বাক্য বুলি মনে কৰি আছো সাৰ মনে কৰি আছো সাৰ ইতা ব্ৰহ্মাৰ জালে বন্দী হৈয়া ৰৈলো ই দেহৰ নাহি নিস্তাৰ ঘৰ মায়াই পৰি মায়াই ফাঁচি জৰি ইমান মায়াৰ জৰি এৰাম কেনে কৰি ধন ধন বুলি মই ধন সাচিলোঁ বহুদিন খাম পাম বুলি বহুদিন খাম পাম বুলি
দেখা যাব আপোনাৰ মানে বহু ভাগৱতো পাঠ কৰিছিলে, বহুত ঠাইত আপুনি গৈছে, আপোনাৰ এটা নাম আছে ভাগৱত পাঠক হিচাপত এই অঞ্চলত। আৰু আপুনি সংকীৰ্তন পাতিও দল আপুনি গঠন কৰিলে, নিজে খোল আনি মানে জুৰি তাল এনেকুৱাকৈ আনি এই অঞ্চলত, এই পিছপৰা অঞ্চলত আপুনি বহুত প্ৰচাৰ কৰিলে। তাৰপিছত আপুনি বাঁহ বেতৰো কাম কৰে, হয়নে? হয়, অলপ চলপ আপুনি বাঁহ বেতৰ কেনেকুৱা ধৰণৰ কাম কৰে আৰু কেনেকুৱা মানে কি কি বস্তু বনায় আপুনি? বাঁহ বেতৰ কাম মানে মই বাঁহৰ যিবিলাক আমাৰ ডালা, কোলা, চালনী আৰু বিচনী, জাকৈ, কোক মানে খালৈ, এনেকুৱা ধৰণৰ মই একৰকমকৈ বওঁ। আৰু ঢাৰি পাতি কিছুমান ভাগৱত পাঠক বহা হিচাপত ঘৰে ঘৰে দুই এখন দিছোঁ। আৰু মানুহলৈ মোৰ ঘৰে ঘৰে একোখনকৈ মই হয়তো ডালা বা বহা আমি ঢাৰি পাতি দিছোঁ, সেনেকুৱা ভাগৱত পাঠ কৰা হিচাপত। আৰু গুৱাহাটী আমাৰ পুলিচ ৰিজাৰ্ভত মই এখন আজিও আছে, সেই সিমান চনতে মই ডালা এখন বৈ থৈ আহিছিলোঁ, সেই ডালাখন আজিও আছে আমাৰ পুলিচ ৰিজাৰ্ভৰ হেড অফিচত মানে আলে থৈ আছে। বছৰত পুলিচ ৰিজাৰ্ভত আমাৰ অসমত এখন আমাৰ দুৰ্গা পূজা হয়, সেই দুৰ্গা পূজাত হয়তো মানে সেই ঠগী পাতা হিচাপত ডালাখান এটা কামত লাগি আছে। আপুনি বাঁহ বেতৰ কাম বহুত সৰুৰ পৰাই মানে শিকিছে? মই বাঁহ বেতৰ কাম অলপ সৰুৰ পৰাই শিকিছিলোঁ। আচ্ছা আচ্ছা। কাৰণ আই মোক বাঁহ বেতৰ হিচাপত আপুনি বহে থৈ যিখিনি দৰকাৰী বিচনী চচনি আদি সেইবিলাক আপুনি ভালদৰে জানে আৰু এনেকুৱাকৈ। এতিয়া বয়েনে কাম? এতিয়াও মই বওঁ, কিন্তু এনেই সময় নাপালে অলপ অসুখ বিসুখ হ'লে মই বিচনাত পৰি নাথাকোঁ। আৰু সেই হিচাপত মই এই বাঁহ বেতৰে অলপ কাম কৰোঁ। তাৰমানে মই শৰীৰটো সেনেকৈ ৰাখোঁ। হয় হয় হয়। এতিয়া আপুনি এখন স্কুলত, কাৰাগাৰী আঞ্চলিক হাইস্কুলত আপুনি প্ৰেছিডেণ্ট হিচাপেও স্কুলখন চলাই আছে। সেনে হিচাপত মই গাঁওবাসীৰ আৰু ৰাইজৰ ওচৰত মই অলপ সেৱা লওঁ বুলি কিছুমান সেনেকুৱা গাঁৱৰ আঞ্চলিক স্কুল, আমাৰ এখন হাইস্কুল, প্ৰাইমেৰী স্কুল আৰু এনেকুৱা ME স্কুল, এইবিলাকত মই যোগাযোগ হৈ এইবিলাক কৰি আছোঁ। তাৰে প্ৰেছিডেণ্ট হৈ আছোঁ মই আজি বহুত বছৰ। স্কুলখন হয়তো চৰকাৰে লোৱা নাই যদিও আমি প্ৰাইভেট হিচাপে চলি আছোঁ। কাৰাগাৰী আঞ্চলিক হাইস্কুলখনতো মানে বহুত পুৰণি হ'ল। আপুনি হিমন্ত বিশ্ব শৰ্মা ছাৰক আপুনি কি আহ্বান কৰিব স্কুলখন চৰকাৰী প্ৰাদেশিকৰণ কৰাৰ বাবে? স্কুলখনৰ প্ৰতি আমাৰ যিবিলাক ডকুমেণ্টছ দিব লাগে, মাটি বা অন্য ধন্য এনেকৈ আমি কিছুমান কাগজে কলমে দিব লগা হয়, এইবিলাক আমি চৰকাৰক জনাইছোঁ। সেই হিচাপত চৰকাৰে এতিয়া আমাক দিলি আমি অলপ সুখী হ'ব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনি অলপ বহুতখিনি অলপ আশীৰ্বাদ পাব। বহুত পিছপৰীয়া দুখীয়া অঞ্চলৰ বহুত পিছপৰা আমি ঠাইত আছোঁ। পঢ়ে। যিহেতু আপুনি সংকীৰ্তনৰো মানে পাঠক হিচাপে বহুত দিন পাঠক কৰিলে, আপুনি সংকীৰ্তনৰ যিকোনো এটা মানে যদি আমি শুনিব পাৰোঁ, যদি যি মনত আছে আৰু আপোনাৰ যিটো ভাল লগা আৰু এটাই কেনেকুৱা কি কৰি বৃন্দাবনত কাটিছিল সেইখিনি এটা দুই এষাৰ মই হয়তো কিবা ভুল ভ্ৰান্তিও হ'লেও হ'ব পাৰে, সেইটো বহুত দিনৰ কথা মনত নাথাকে। গতিকে অলপ চলপ মই আপোনালোকৰ ওচৰত শুনাম। 2 লাইন আৰু যি মন। সখী আজি মুৰলী ধ্বনি এঘনেই বাজে, এঘনেই বাজে, আছে কণ কানাই বাৱে বাসি বৃন্দাবনৰ মাজে, শুন সখী আজি মুৰলী ধ্বনি এঘনেই বাজে, এঘনেই
গোপী ৰান্ধে বাৰে এক গোপী খাই এক গোপী খাই বাঁশীৰ বাজনা শুনি অলাই অলাই চাই শুন সখী আজি মুৰলী ধ্বনি এঘনেই বাজে এঘনেই বাজে। আপুনি এতিয়ালৈ নাম মানে গাইয়ে আছে আৰু বৰ্তমান এতিয়া আমাৰ এটা নতুন পৰিৱেশত কাৱৈমাৰী ৰিজাৰ্ভত যিকেইবছৰ চলি আছোঁ এনেকৈ সৰঞ্জাম হিচাপে 2-4জন মানুহ লৈ পেলাই খোল পাৰ্টি এটা খুলি এই জোনা নামটো কেনেকৈ কি ধৰি মই খোল পাৰ্টিক নি পেলাই এটা সংকীৰ্তন স্বৰূপে মানে প্ৰচাৰ কৰি আছোঁ। আপুনি এনেদৰে অব্যাহত ৰাখক আপোনাৰ প্ৰচেষ্টা। আপোনাৰ যিখিনি ত্যাগ কৰিছে, আপুনি পাঠক হিচাপে যিখিনি সমাজত আপুনি ধৰ্ম প্ৰচাৰ কৰি আছে, আপুনি আগলৈ এনেকৈ অব্যাহত থাকক। তাৰ বাবে আপোনাক অশেষ অশেষ আমি ধন্যবাদ জনাইছোঁ আৰু ভগৱন্ত প্ৰভু কৃষ্ণদেৱৰ যাতে আপুনি কৃপা লাভ কৰে আৰু দীৰ্ঘায়ু সুস্বাস্থ্য আপোনাৰ আমি কামনা কৰিলোঁ। আপোনাৰ সকলোৰে শতবাৰ মোৰ নমস্কাৰ থাকিল। ধন্যবাদ।